নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ। মেঘালয়ত বৰ্তমান যিবোৰ জব কাৰ্ডৰ কাম চলি আছে সেইবোৰ হেৰাই যাব নেকি? ইয়াৰ বিষয়ে জনসাধাৰণে অৱগত কৰি ভাবি চাই ইয়াকেই থিৰাং কৰিছে যে ই আমাৰ মাজৰ পৰা হেৰাই যাব নেকি? যিবিলাক জনসাধাৰণে জব কাৰ্ডৰ কামবোৰ কৰি আছে সেইবিলাক আধা টকা আজি পৰ্যন্ত পোৱা হোৱা নাই, আৰু যিবিলাক আগতে কাম কৰি গৈছিল সেই পুৰণি টকাও আজি পৰ্যন্ত পোৱা নাই। গতিকে জনসাধাৰণে অৰ্থাৎ পিতৃ মাতৃসকলে সকলোৱে বিপাঙত পৰিছে। কাম কৰি হ'লেও নিজৰ ভাতৰ কাঁহী ৰাখি হ'লেও বা নাখাই নলি হ'লেও জব কাৰ্ডৰ কাম কৰিছিল, সেই কামৰ হাজিৰাখিনি আজিও পোৱা হোৱা নাই। গতিকে ৰাইজে সজাগ হওক আৰু ভাবি চাওক। ধন্যবাদ।